নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইংৰাজী গ্ৰামাৰৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয় লৈ তোমালোকৰ মাজলৈ আজি পুনৰ আহিছোঁ। আজি তোমালোকৰ মাজলৈ যিটো বিষয় লৈ আহিছোঁ সেই বিষয়টো হ'ল সেন্টেন্স প্যাটাৰ্ন। তো তোমালোকে জানা সেন্টেন্স প্যাটাৰ্ন মানে কি। ফাৰ্ষ্ট ইউ শুড নো হোৱাট সেন্টেন্স ইজ। আমি ইতিমধ্যে সেন্টেন্স কাক বুলি জানো আৰু প্যাটাৰ্ন মানে হ'ল সেইটো আমি জানো। প্যাটাৰ্ন মানে হ'ল গঠন, সেন্টেন্স মানে হ'ল বাক্য আৰু প্যাটাৰ্ন মানে হ'ল গঠন। অৰ্থাৎ ইংৰাজী বাক্যৰ বিভিন্ন ধৰণৰ গাঁথনি সম্পৰ্কে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাৰ আগমুহূৰ্তত মই তোমালোকক সুধিব বিচাৰিছোঁ, তোমালোকে বাক্য এটাত ছাবজেক্ট কাক বোলে আৰু প্ৰেডিকেট কাক বোলে এই বিষয়ে জানানে নাই? চোৱা, মই ইয়াত বাক্য এটা লিখি দিছোঁ, সেইটো হ'ল আই এম ৰিডিং এ বুক। এই বাক্যটোত আইটো হ'ল ছাবজেক্ট। আৰু জানিবা বাক্য এটাত ছাবজেক্টক বাদ দি বাকী যিখিনি আছে এই গোটেইখিনিক একেলগে প্ৰেডিকেট বুলি কোৱা হয়। গতিকে আইৰ পিছত কি আছে? এম ৰিডিং এ বুক, এই গোটেইখিনিকে কোৱা হয় প্ৰেডিকেট। এতিয়া কথা হ'ল এই যে প্ৰেডিকেটটো পালোঁ আমি, এই প্ৰেডিকেটটোৰ মাজত বহুতকেইটা শব্দ সোমাই আছে। ইয়াত থকা বিভিন্ন শব্দবিলাক কি কি নামৰ হ'ব পাৰে বা কেনেকুৱা গঠনৰ হ'ব পাৰে সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে ভালদৰে মনোযোগ দিবা। এতিয়া মই গঠনবিলাক বৰ্ডত তোমালোকক বুজাই দি যাম, তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। তো তোমালোকে প্ৰথমতে চোৱা, নাম্বাৰ 1ত আমি এটা প্যাটাৰ্ন লৈছোঁ বা এটা গঠন লৈছোঁ SV। SV মানে আমি কি বুজি পাওঁ? আমি এনেকুৱা এটা বাক্য লিখিব লাগে যিটো বাক্যত কেৱল দুটা বস্তু আছে, এটা ছাবজেক্ট আৰু এটা ভাৰ্ব। SV, S stands for subject, V stands for verb। এনেকুৱা এটা বাক্য আমি লিখিব লাগে য'ত কেৱল ছাবজেক্ট আৰু ভাৰ্ব আছে। উদাহৰণস্বৰূপে চাবা, ইয়াত মই এটা বাক্য লিখিছোঁ ফায়াৰ বাৰ্ণছ, অৰ্থাৎ জুয়ে পৰে। ইয়াত মই কাৰ বিষয়ে কৈছোঁ? ফায়াৰৰ বিষয়ে কৈছোঁ। এই বাক্যটোত ফায়াৰটো হ'ল ছাবজেক্ট আৰু বাৰ্ণটো হ'ল ভাৰ্ব। 2 নম্বৰ বাক্যটোত মই কৈছোঁ বাৰ্ডছ ফ্লাই। বাৰ্ডছটো হ'ল এই বাক্যটোত ছাবজেক্ট আৰু ফ্লাইটো হ'ল বাক্যটোৰ ভাৰ্ব। পৰীক্ষাত আমাক এনেকৈ দিব পাৰে, আমি পৰীক্ষাত এটা প্ৰশ্ন এনেকুৱা ধৰণৰ আহে, ৰাইট এ সেন্টেন্স বাই ইউজিং দি ফলোয়িং প্যাটাৰ্ন। ৰাইট এ সেন্টেন্স মানে এটা বাক্য লিখা বাই ইউজিং ব্যৱহাৰ কৰি দি ফলোয়িং প্যাটাৰ্ন, তলত দিয়া প্যাটাৰ্নটো। সেই প্যাটাৰ্নটো হ'ব পাৰে SV বুলিও ক'ব পাৰে আৰু SVO বুলি ক'ব পাৰে, SVO বুলি ক'ব পাৰে। এতিয়া সেই বেলেগ বেলেগ প্যাটাৰ্নবিলাকনো কি তোমালোকৰ মাজলৈ মই আগবাঢ়িছোঁ। এতিয়া চাবা তোমালোকে 2 নম্বৰ ব্যৱহাৰটো। তোমালোকে চাবা, আমি 1 নম্বৰ প্যাটাৰ্ণত শিকিছিলোঁ কেৱল ছাবজেক্ট আৰু ভাৰ্ব। 2 নম্বৰ প্যাটাৰ্ণত কি শিকিছোঁ? SVO, অৰ্থাৎ আমি এনেকুৱা এটা গঠনৰ বাক্য লিখিব লাগে য'ত আছে ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। S মানে হ'ল ছাবজেক্ট, V মানে হ'ল ভাৰ্ব, O মানে হ'ল অবজেক্ট। তো তোমালোকক মই বৰ্ডত লিখি দিছোঁ চাবা। মই যদি কওঁ আই প্লে ফুটবল, ইয়াত আইটো হ'ল ছাবজেক্ট, প্লেটো হ'ল ভাৰ্ব, ফুটবলটো হ'ল অবজেক্ট। তাৰপিছত চাবা, মই যদি আকৌ এটা বাক্য লিখি দিওঁ, এইবাৰ তোমালোকে চাবা অন্য এটা বাক্য লৈছিলোঁ চি ছিংছ বিহু চং। ইয়াত চিটো হ'ল ছাবজেক্ট, ছিংছটো হ'ল ভাৰ্ব, বিহু চংটো হ'ল অবজেক্ট। এতিয়া তোমালোকৰ মাজত প্ৰশ্ন হৈছেনে, অবজেক্ট মানে কি? হোৱাট ইজ অবজেক্ট? আমি বহুত ক্ষেত্ৰত দেখিবলৈ পাওঁ এটা দীঘলীয়া বাক্যৰ তাত বিভিন্ন অংশ থাকে আৰু তোমালোকে ভুলবশতঃ কিছুমান বেলেগ বেলেগ শব্দক অবজেক্ট বুলি বিবেচনা কৰা। তে আমি জানিব লাগিব প্ৰকৃততে হোৱাট ইজ অবজেক্ট। অবজেক্ট মানেনো কি? একেবাৰে সহজে তোমালোকে বুজি ল'বা, বাক্যটোৰ ভাৰ্বক আমি যদি কি নাইবা কাক এই দুটা শব্দৰে প্ৰশ্ন কৰোঁ তেতিয়াহ'লে তাৰ উত্তৰ হিচাপে যিটো বস্তু পোৱা যায় সেইটোৱে হ'ব অবজেক্ট। মই এইটো বাক্যত চাবা, চি ছিংছ বিহু চং, ভাৰ্বটো ছিংছ, ছিং মানে হ'ল গোৱা, চি ছিংছ তাই গায়। মই যদি প্ৰশ্ন কৰোঁ হোৱাট কি, তেতিয়াহ'লে উত্তৰ হ'ব এ বিহু চং, সেইটোহে হ'ব অবজেক্ট। মই যদি কওঁ আই প্লে ফুটবল, মই ফুটবল খেলোঁ, প্লেটো ভাৰ্ব। মই যদি প্লে ভাৰ্বক প্ৰশ্ন কৰোঁ হোৱাট, এই উত্তৰ হ'ব ফুটবল।
গতিকে ফুটবলটো হ'ল বাক্যটোৰ অবজেক্ট। তোমালোকে নিশ্চয় বুজি পালা। এতিয়া আমি 3 নম্বৰ গঠনটোলৈ আগবাঢ়িছোঁ। চাবা, এইবাৰ আমি কি শিকিলোঁ? SVOO 3 নম্বৰ পেটাৰ্ণ। SVOO আমি ইয়াৰ আগত পাইছিলোঁ SVO অৰ্থাৎ ছাবজেক্ট ভাৰ্ব অবজেক্ট। এইবাৰ অবজেক্ট দুটা পাইছোঁ। অবজেক্ট দুটা পাইছোঁ মানে ছাবজেক্ট থাকিব, ভাৰ্ব থাকিব বাক্যটোত, তাৰপিছত অবজেক্ট দুটা থাকিব। তোমালোকে তেনেকুৱা গঠনৰ বাক্য ক'ব পাৰিবা নেকি? তোমালোকে চোৱা, বৰ্ডত লিখা আছে গ্ৰেণ্ডমাদাৰ টল্ড মি এ ষ্টৰী। এই বাক্যটোত তোমালোকে মন কৰিবা, এই বাক্যটোৰ ছাবজেক্টটোনো কি? কাৰ বিষয়ে কোৱা হৈছে? গ্ৰেণ্ডমাদাৰৰ বিষয়ে কোৱা হৈছে। গতিকে গ্ৰেণ্ডমাদাৰটো হ'ল বাক্যটোৰ ছাবজেক্ট। ভাৰ্ব কোনটো? টল্ড মানে কৈছিল। দুটা অবজেক্ট আছে। কি কি অবজেক্ট ধৰিব পাৰিছেনে? এটা হ'ল মি, এইটো এটা অবজেক্ট। এটা হ'ল এ ষ্টৰী, এইটো এটা অবজেক্ট। তাৰপিছৰ বাক্যটো চাবা, মিষ্টাৰ শৰ্মা। মিষ্টাৰ শৰ্মাৰ বিষয়ে কৈছোঁ। তেখেত ছাবজেক্ট হ'ল, টিচেছটো হ'ল ভাৰ্ব, আছটো এটা অবজেক্ট, ইংলিছটো এটা অবজেক্ট। এইখিনিত তোমালোকক মই কথা এটা ক'বলৈ বিচাৰিছোঁ। এটা বাক্যত যদি দুটা অবজেক্ট আছে, তেনেহ'লে দুয়োটা অবজেক্ট সমান ৰেংকৰ নহয় বা সমপৰ্যায়ৰ নহয়। এটা অবজেক্টক ডাইৰেক্ট অবজেক্ট বুলি কওঁ আৰু আনটো অবজেক্টক ইনডাইৰেক্ট অবজেক্ট বুলি কওঁ। এতিয়া চোৱা, ডাইৰেক্ট অবজেক্টনো কি আৰু ইনডাইৰেক্ট অবজেক্টনো কি? যিটো অবজেক্টে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ কৰিব পাৰে তাক কোৱা হয় ডাইৰেক্ট অবজেক্ট, আৰু যিটো অবজেক্টে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ কৰিব নোৱাৰে তাক কোৱা হয় ইনডাইৰেক্ট অবজেক্ট। এতিয়া তোমালোকে চাবাচোন, এই বাক্য দুটাত গ্ৰেণ্ডমাদাৰ টল্ড মি এ ষ্টৰী, দুটা অবজেক্ট দেখিলা, মি এটা, এ ষ্টৰী এটা। মই যদি এ ষ্টৰীটো বাদ দি দিওঁ, মই যদি কওঁ অকল বাক্যটোত গ্ৰেণ্ডমাদাৰ টল্ড মি, আইতাই মোক কৈছিল, তেতিয়াহ'লে কি হ'ব? যেন অৰ্থটো সম্পূৰ্ণ হোৱা নাই। আইতাই মোক কৈছিল, কি কৈছিল? যেন কিবা এটা বস্তু আধৰুৱা হৈ আছে। যদি মই মিটো বাদ দি বাক্যটো কৈ দিওঁ, গ্ৰেণ্ডমাদাৰ টল্ড এ ষ্টৰী, আইতাই এটা সাধু কথা কৈছিল, তেতিয়াহ'লে বাক্যটোৰ অৰ্থটো কিন্তু সম্পূৰ্ণ হৈ ফুটি উঠিছে। অৰ্থাৎ এ ষ্টৰীটো হ'ল বাক্যটোৰ ডাইৰেক্ট অবজেক্ট, মিটো হ'ল ইনডাইৰেক্ট অবজেক্ট। বাক্যত প্ৰাণীবাচক অবজেক্টবিলাক ইনডাইৰেক্ট অবজেক্ট হয় আৰু অপ্ৰাণীবাচকবিলাক হ'ল ডাইৰেক্ট অবজেক্ট। লিখাৰ ক্ষেত্ৰত আমি ইনডাইৰেক্ট অবজেক্টটোক প্ৰথমতে লিখোঁ, ডাইৰেক্ট অবজেক্টটোক পিছত লিখোঁ। কিন্তু আমি এই কথাখিনিৰ সলনিও কৰিব পাৰোঁ। কেতিয়াবা আমি ডাইৰেক্ট অবজেক্টটো আগত লিখিব পাৰোঁ। মই তোমালোকক একেবাৰে চিম্পুল কথাখিনি বুজাই দিছোঁ। লিখাৰ ক্ষেত্ৰত প্ৰথমতে আমি ইনডাইৰেক্ট, পিছত ডাইৰেক্ট অবজেক্ট লিখিব লাগে জেনেৰেল নিয়মমতে। কিন্তু তোমালোকে যদি ভাবা নহয় ডাইৰেক্টটো আগত লিখিম, পাৰেনে নোৱাৰি? পাৰি। তেতিয়া কিন্তু কি কৰিব লাগিব জানা নাই? তোমালোকে চাই লোৱা তেতিয়াহ'লে, গ্ৰেণ্ডমাদাৰ টল্ড, তেতিয়াহ'লে ইয়াতে লিখিব লাগিব এ ষ্টৰী, গ্ৰেণ্ডমাদাৰ টল্ড এ ষ্টৰী। ইয়াতে আমি মি লিখিব লাগে, মিটো ইনডাইৰেক্ট অবজেক্ট, কিন্তু ইনডাইৰেক্টটো পিছত লিখিলে তাৰ আগত টু লিখিব লাগে। গ্ৰেণ্ডমাদাৰ টল্ড এ ষ্টৰী টু মি। তোমালোকে নিশ্চয় বুজি পালা। তেতিয়াহ'লে আমি ইয়াৰে পিছৰ গঠনটোলৈ আগবাঢ়িছোঁ। চাবা, এইবাৰ 4 নম্বৰত আমি কোনটো গঠন শিকিম? SVC। তোমালোকে ইতিমধ্যে এছ মানে বুজি পাইছা ছাবজেক্ট, ভি মানে বুজি পাইছা ভাৰ্ব, চি মানে কি? চিৰ অৰ্থটো হ'ল কমপ্লিমেণ্ট। হোৱাট ইজ কমপ্লিমেণ্ট? ওৱান হুইচ কমপ্লিটছ ছামথিং ইজ কল্ড কমপ্লিমেণ্ট। যিয়ে কিবা এটা বস্তু সম্পূৰ্ণ কৰে তাকে কমপ্লিমেণ্ট বুলি কোৱা হয়। যিয়ে কমপ্লিট কৰে সি হ'ল কমপ্লিমেণ্ট। অসমীয়াত নামটো হ'ল পূৰক। তোমালোকে উদাহৰণস্বৰূপে চাবা, ইয়াত মই লিখিছোঁ হি ইজ। এই বাক্যটোত হিটো হ'ল ছাবজেক্ট, ইজটো হ'ল ভাৰ্ব। ছাবজেক্ট আছে, ভাৰ্ব আছে, তাৰ অৰ্থটো সম্পূৰ্ণ হোৱা নাই। কিবা এটা দিলে সম্পূৰ্ণ হ'ব। কি দিলে সম্পূৰ্ণ হ'ব? মই যদি কওঁ হি ইজ এ টিচাৰ, মই যদি কওঁ হি ইজ এ ডক্টৰ, হি ইজ এ বয়, কিবা এটা শব্দ লগাই দিলে অৰ্থটো সম্পূৰ্ণ হৈ যায়। যিটো লগাই দিয়াৰ পিছত সম্পূৰ্ণ হৈছে, ইয়াৰ নাম হ'ল কমপ্লিমেণ্ট। এই কিন্তু তোমালোকে ভুল নকৰিবা, অবজেক্ট নহয়, ই চি হে, অ' নহয়। ঠিক চি ইজ, মই চি ইজ বুলি কৈছোঁ, তাই। চি ইজ, মই যদি কওঁ এ ছিংগাৰ, এ ছিংগাৰটো লগাই দিছোঁ, তাই এগৰাকী গায়িকা। গতিকে এইটো হ'ব কি? চিটো হ'ল ছাবজেক্ট, ইজটো হ'ল ভাৰ্ব, এইটো হ'ল কমপ্লিমেণ্ট। তোমালোকে নিশ্চয় বুজি পালা। গতিকে আমি ইয়াৰে পৰৱৰ্তী গঠনটোলৈ যাম। এইবাৰ চাবা,
এইবাৰ আমাৰ গঠনটো হ'ল SVA। তোমালোকে S মানে জানা ছাবজেক্ট, V মানে জানা ভাৰ্ব, A মানে কি? আমি যেতিয়া আগৰবাৰ দেখিছিলোঁ C আছিলে, C মানে কমপ্লিমেণ্ট আছিলে, ঠিক তেনেদৰে A মানে হ'ল এডজাংক্ট। এডজাংক্ট মানে হ'ল এডভাৰ্ব অফ প্লেচ, অৰ্থাৎ ঠাইখিনিক বুজায়। তোমালোকে চাবা, যদি মই বাক্য এটা এনেকৈ লিখোঁ, উই লিভ ইন নলবাৰী, উইটো হ'ল ছাবজেক্ট, লিভটো হ'ল ভাৰ্ব, ইন নলবাৰী। নলবাৰীটো তোমালোকৰ অবজেক্ট নহয়, কি হয়? এডজাংক্ট হয়, ঠাইখিনিক বুজাইছে। ঠাইখিনিক বুজোৱা শব্দটোক আমি কি বুলি কওঁ? এডজাংক্ট বুলি কওঁ। ঠিক দি বুক ইজ অন দি টেবিল, দি বুকটো হ'ল ছাবজেক্ট, ইজটো হ'ল ভাৰ্ব, অন দি টেবিল হ'ল অবজেক্ট। অবজেক্ট মানে কেৱল যে এখন এনেকুৱা ঠাই হ'ব তেনেকুৱা নহয়, টেবিলখনো ঠাই হ'ব পাৰে। কিতাপখনৰ কাৰণে টেবিলখনেই হৈছে ঠাই, গতিকে অন দি টেবিলটো হ'ল এডজাংক্ট। নিশ্চয় বুজি পালা। আমি পৰৱৰ্তী গঠনটোলৈ আগবাঢ়িছোঁ। তোমালোকে এইবাৰ চাবা, এইবাৰৰ গঠনটোত আছে SVOC। এইবাৰ যদিও দীঘলীয়া গঠনটো, তোমালোকে নোপোৱা আখৰ ইয়াত এটাও নাই। ছাবজেক্ট, ভাৰ্ব, অবজেক্ট আৰু কমপ্লিমেণ্ট। আমি সাধাৰণতে ভাবোঁ যে বাক্য এটাত যেতিয়া ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট থাকে তেতিয়া বাক্যটো সম্পূৰ্ণ হৈ যায়, কিন্তু কোনো ক্ষেত্ৰত নহ'ব পাৰে। এই বাক্যটোলৈ মন কৰা, উই মেট হিম, ছাবজেক্ট, এইটো ভাৰ্ব, এইটো অবজেক্ট। আমি তেওঁক পাতিছিলোঁ, কিবা সম্পূৰ্ণ অৰ্থ হৈছেনে? হোৱা নাই। কি পাতিছিলোঁ? মই যদি ইয়াতে লিখোঁ উই মেট হিম কেপ্টেইন, তেতিয়া বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ হৈছে। আমি তেওঁক কেপ্টেইন পাতিছিলোঁ, এই কেপ্টেইনটো হ'ল বাক্যটোৰ কমপ্লিমেণ্ট। ঠিক তেনেকুৱা ধৰণে দি নিউজ মেড মি, মই কিবা এটা নিউজ মানে খবৰ, বাতৰি এটা শুনিলোঁ। বাতৰিটো শুনাৰ পিছত মই কি হ'ব পাৰোঁ? সুখী হ'ব পাৰোঁ, দুখী হ'ব পাৰোঁ, খঙাল হ'ব পাৰোঁ। দি নিউজ ছাবজেক্ট, মেডটো ভাৰ্ব, মিটো হ'ল অবজেক্ট। বাতৰিটোৱে মোক কৰিছিল, কি কৰিছিল? সম্পূৰ্ণ হোৱা নাই। মই যদি ইয়াতে লিখোঁ হেপ্পী, বাতৰিটোৱে মোক আনন্দিত কৰিছিল, সেই আনন্দিত শব্দটোৱে হ'ব ইয়াতে কমপ্লিমেণ্ট। তোমালোকে নিশ্চয় বাক্যটো বুজি পালা। আমি পৰৱৰ্তী গঠনটোলৈ আগবাঢ়িছোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ চাবা SVOA। S মানে হ'ল ছাবজেক্ট, V মানে হ'ল ভাৰ্ব, O মানে অবজেক্ট আৰু এডজাংক্ট মানে হ'ল ঠাই। এইবাৰ আমি কেনেকুৱা বাক্য লিখিছোঁ চাবা, উই প্লে ফুটবল। ইয়াত কি কি আছে? উইটো হ'ল ছাবজেক্ট, প্লেটো হ'ল ভাৰ্ব, ফুটবলটো হ'ল অবজেক্ট। এটা বস্তু আধৰুৱা হৈ আছে, এডজাংক্ট, অৰ্থাৎ ঠাইখিনি লাগিব। মই যদি লিখি দিওঁ ইন দি ফিল্ড, ইন দি ফিল্ড, উই প্লে ফুটবল ইন দি ফিল্ড, এই ইন দি ফিল্ডটো ঠাইখিনি বুজাব, এইটো হ'ব এডজাংক্ট। আকৌ মই যদি কওঁ আই মেট হিম, মই তেওঁক লগ পাইছিলোঁ, আই ছাবজেক্ট হ'ব, মেটটো ভাৰ্ব, মিট লগ পোৱা, মিট মানে তাৰে পাষ্ট টেন্স হৈছে, O মানে অবজেক্ট। মই ইন দি মাৰ্কেট, মই তেওঁক বজাৰত লগ পাইছিলোঁ, এই ইন দি মাৰ্কেটটো ঠাইখিনি বুজাইছে, এইটো হ'ব এডজাংক্ট। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি আমি 7টা পেটাৰ্ণ শিকিলোঁ। তোমালোকে এই 7টা পেটাৰ্ণ নিশ্চয় বুজি পাইছা। আকৌ বুজি নাপালে কমেণ্টত জনাবা। আৰু আমি কেইটামান পেটাৰ্ণ শিকিবলগীয়া আছে, গুৰুত্বপূৰ্ণ পেটাৰ্ণ। মই পৰৱৰ্তী ভিডিঅ'ত চেণ্টেন্স পেটাৰ্ণৰ 2 নম্বৰ ভিডিঅ'টোত সেইকেইটা পেটাৰ্ণৰ বিষয়ে আলোচনা কৰিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।